মৰমৰ কণীহঁত তোমালোক আটাইলে প্ৰীতি সম্ভাষণ জনাই মই মোৰ অনলাইন ক্লাছ আৰম্ভ কৰিছোঁ। তোমালোক আটাইয়ে সাজু হোৱা দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথি দুটামান তোমালোকক যোগ অংক শিকাম। সেই যোগকেইটা তোমালোকে আগেও কৰিছা, কিন্তু মই তোমালোকক তাৰে দুটামান কৌশল শিকাম। তোমালোকে নিশ্চয় প্ৰথম শ্ৰেণীত যোগ অংক কৰিছাই, নহয়নে বাৰু? এই ছবিখনলৈ মন কৰা। এয়া দেখিছানে? আম, এইফালে জামু, কিবাকিবি বগৰী কিবাকিবি ঢেৰ ফল মূলৰ গছ তাৰপৰা সৰিছে। আটাইয়ে বুটলি গোটাইছে, নহয়নে? গোটাই কোনে কিমান পালে তাৰ হিচাপ কৰিব। এই গণনা কৰিবলৈকে আমি যোগ অংক জানিব লাগিব। যোগ মানে গোটোৱা। গোটাই আমি কিমান পালোঁ তাৰে আমি হিচাপ কৰি অংকৰে লিখি আমি জানিব লাগিব, নহয়নে? মুখেৰে জানিলেও অংকৰে আমি লিখিব জানিব লাগিব। ঠিক আছে, তোমালোকে পৃষ্ঠা নম্বৰ 3 উলিয়াই লোৱা। এয়া দেখিছা নহয়? তোমালোকে পৃষ্ঠা নম্বৰ 3 পাইছা নহয়? এইয়া চোৱা, ইয়াত এইখিনি যোগ কৰা আছে। তোমালোকে এইবোৰ অংক তোমালোকে কৰিছা, আগৰ পাছৰ মাজৰ সংখ্যা এইবোৰ কৰিব পাৰিছা বাৰু, মই কৰিছা বুলি। কিন্তু যোগ অংক কৰোঁতে তোমালোকে অলপ, যদিও সহজ, তোমালোকে কিন্তু অকণমান ভুল কৰি পেলোৱা। আৰু সেই ভুল নহ'বৰ কাৰণে মই তোমালোকক দুটামান বুদ্ধি দিম। ঠিক আছে, তোমালোকে আটাইয়ে পেঞ্চিল ৰাবাৰ লৈ সাজু হোৱা। ঠিক আছে, চোৱাচোন। ইয়াত আছে 1×7 = 17 আৰু 1×2 = 12। একক আৰু দশক আছে, নহয়নে? তোমালোকে এতিয়া পাচলি বাৰু ভালদৰে পাবাগৈ। এতিয়া তোমালোকে থুলমূলকৈ জানি থোৱা একক দশক বুলি। কাৰণ 1×7, 1×10 তাৰমানে 1 দশক আৰু 7 একক। তোমালোকে বাৰু সেইবোৰ পিছত জানিবা। এতিয়া আমি যোগ কেনেকৈ কৰিব লাগে চাওঁ। যোগ মানে লগ লগোৱা। এইটো হ'ল যোগ চিহ্ন, হয়নে? ঠিক আছে, ইয়াত আছে 7, তলত আছে 2, নহয়নে? তাৰমানে এনেকুৱা 2 অংক বিশিষ্ট অংকবোৰ আমি ভাগকৈ কৰিব লাগিব। একে অংক বিশিষ্ট যদি এশাৰীত তলৰ শাৰীত যদি এটা সংখ্যা থাকে, ওপৰত দুটা থাকে, আমি একেলগেও কৰিব পাৰোঁ। কিন্তু আমি নিয়মটো হৈছে আমি একক দশক অনুসৰিহে অংক পাতিব লাগে, অংক কৰিব লাগে। এয়া চোৱাচোন, আমি তোমালোকে মনতে ভাবি ল'বা, এনেকৈ দুভাগ কৰি আমি ভাগকৈ অংকটো কৰিব লাগিব। এইটো ভাগ কৰি ল'ম, সদায় সোঁহাতৰ ভাগটো কৰি ল'ম, তাৰপিছত আমি বাওঁহাতৰ ভাগটোলৈ যাম। এয়া চোৱা, ওপৰত আছে 7, তলত আছে 2, নহয়নে? এতিয়া তোমালোকে যদি নেওতা মাতি কৰা তেতিয়াও পটাপট কৰিব পাৰিবা। যোগ নেওতাখন তোমালোকে আটাইয়ে জানিব লাগিব। 7 × 1 = 8, 7 × 2 = 9, নহয়নে? আকৌ 1 × 1 = 2, এইটো তোমালোকে প্ৰায়ে জানা, সকলোৱে জানা। এই অংকটোকে তোমালোকৰ যদি নেওতা মুখস্থ নাথাকে, তেতিয়া তোমালোকে কেনেকৈ কৰিবা চোৱাচোন। মই তোমালোকক দেখুৱাই দিছোঁ। ওপৰত 7 আছে, এইটো আমি একো নকৰিলেও হ'ব। তলত কি আছে? 2 আছে। 2ৰ বাবে আমি দুটা সৰু সৰু বল আঁকিলোঁ। এতিয়া আমি এই দুটা 7ৰ লগত লগ লগাম। 7ৰ পিছত যি সংখ্যা থাকে সেই সংখ্যাৰে আমি গণনা কৰি যাম। তাৰ পাছৰ সংখ্যাটোৰে আমি গণনা কৰিম। 7ৰ পিছত কি থাকে? 1, 2, 3, 4, 5, 6, 7, 8, 9, নহয়নে? আমি সেই 9টো পালোঁ একেই। আৰু 1 × 1 = 2 জানিলোঁ, নহয়নে? এতিয়া তলৰটো চোৱা। 5ৰ ঘৰ নেওতা মাতিলে আমি কি পাম? 5 × 1 = 6, 5 × 2 = 7, 5 × 3 = 8, 5 × 4 = 9, নহয়নে? আমি 9 পালোঁ, 9 পাম, এইটো 9 পালোঁ। এতিয়া এইফালে 2 × 2 = 4, নহয়নে? আমি নেওতাৰ সহায়ত তেনেকৈ কৰিলোঁ। যদি তোমাৰ নেওতা মুখস্থ থাকে, কিন্তু অংকটো তোমালোকে নকৰাকৈ নাথাকিবা। যিকোনো কৌশলেৰে অংকটো তুমি কৰিব পাৰিব লাগিব আৰু কৰি থৈ আহিবই লাগিব। তোমালোকে অংক যিকোনো উপায়েৰে কৌশল, ইভাগে নোৱাৰিলে সিভাগে কৰিবা, সিভাগে নোৱাৰিলে ইভাগে কৰিবা। তোমালোকে মুঠতে কৌশলবোৰ জানি থোৱা। এতিয়া চোৱা, 5 আছে। 5টো আমি একো নকৰোঁ। এই 4ৰ বাবে 4টা আমি গোল দিলোঁ, নহয়নে? 3 যেনিবা 4টা বগৰী,
এতিয়া 5ৰ পিছত কি সংখ্যা থাকে 6 আমি গণনা কৰিম 6 7 8 9 তোমালোকে এই 5টো নধৰিবা আৰু তাৰ পাছৰ পৰা সংখ্যাটোৰে আমি এইটা হিচাপ কৰিম 6 7 8 9 এয়া দেখিছানে 9 নেওতা মাতিলেও 9 ওলাব আৰু এনেকৈ কৰিলেও 9 ওলাব এতিয়া 2টাৰ লগত 2টা দিলে কিমান হ'ব এয়া যেনিবা 2টা এই 2টা আৰু 2টা দিলে কিমান হ'ল এই 2টা আছেই ওপৰত আমি এই 2টা দিলে ধৰিলোঁ এই 2টা কাটি দিলোঁ এইটা নালাগে 2টা আমি ধৰিছোঁ এই 2টা আছে আৰু ওপৰত আছে 2টা আমি সেইটো যোগ নকৰোঁ বাৰু মনে মনে আমি ভাবি লওঁ যে এই 2টা আছে আৰু তলৰ 2টা দিলে কিমান হ'ব 2 পিছৰ সংখ্যাটো আমি গণনা কৰিম 3 4 এইটো দেখিছানে একেই 4 ওলালে তোমালোকে সেই বুদ্ধিটো পটাপট কৰিব পাৰিবা তেতিয়া তোমালোকে নেওতা মুখস্থ নাথাকিলেও পটাপট কৰিব পাৰিবা লাহে লাহে ডাঙৰ হ'লে নেওতা মুখস্থ হৈ যাব এতিয়া এইটো চোৱা শূন্য থকাটো 8ৰ তলত তোমাৰ যোগ কৰিবলৈ একো নাই শূন্য আছে এইপিনে আমি ভাগ ভাগকৈ কৰিম নহয় সোঁ হাতৰ ভাগটো আমি আগতে কৰিম 8 আছে ওপৰত তলত যদি একোৱেই নাই যোগ কৰিবলৈ তেতিয়াহ'লে ওপৰৰ সংখ্যাটোকে বহি যাব 8 আৰু 1 1 2 নহয়নে ঠিক আছে এইটো চোৱা 8 আছে তলত আছে সংখ্যা 1 8টা আছে আৰু এটা দিলে কিমান হ'ব 8ৰ পিছত কি আছে 8 9 গতিকে 9 হ'লেই 3 আছে 3ৰ লগত 2 দিম এইটো এটা গৰাই আছে গোল আৰু এটা দিলোঁ 3 আছেই 3 পিছৰ পৰা আমি গণনা কৰিম 4 5 দেখিছানে আৰু শেষত তোমালোকে এইবোৰ মোহাৰি দিবা দেই নহ'লে কিতাপখন লেতেৰা দেখাব আৰু তোমালোকে সেই ওপৰৰ শাৰীটো বহুতে আঁচ টানি টানি কৰা গোটেই লেতেৰা কৰি পেলোৱা কিতাপখন সেইকাৰণে মই তোমালোকে এই বুদ্ধিটো শিকাই দিছোঁ তোমালোকে এনেদৰে কৰিবাচোন বাকীখিনি মনত ৰাখিবা যে ওপৰৰ সংখ্যাটো আমি একো চিন ব্যৱহাৰ নকৰোঁ গোলো নিদিওঁ আৰু লাঠিও নিদিওঁ কিন্তু তলৰটোত আমি কৰিম আৰু ওপৰৰ সংখ্যাটোৰ পিছৰ পৰা আমি তলৰ সংখ্যাটোলৈ গণনা কৰিম ঠিক আছে 8 আছে যেনিবা ইয়াতে এটা আছে 8 9 যেনিবা 6 আছে 2টা আমি গোল দি ল'লোঁ 6 7 8 মুঠতে ওপৰৰ সংখ্যাটোৰ পিছৰ পৰা আমি গণনা কৰিম ঠিক আছে তোমালোকে এইখিনি পাৰিবাই নহয়নে আকৌ মই বিয়োগ অংকখিনিও শিকাই দিম তোমালোকে আজি এইখিনি কৰি থ'বা ধুনীয়াকৈ কৰি পেলাবা ঠিক আছে আজিলৈ হ'ব তেনেহ'লে নহয়নে তোমালোকে এইবোৰ অংক কিন্তু কৰিবা দেই পাহৰি নাযাবা দেই যিমান কৰিবা সিমান পাৰিবা আৰু তোমালোকে নিজে নিজেও বনাই অংক বনাই লৈ কৰি থাকিবাচোন কি মজা লাগিব যি টি সংখ্যা কিতাপত পোৱা যিকোনো সংখ্যা তোমালোকে দুটা লগাই বনাই থাকিবা সেইবিলাক তেতিয়া তোমাৰ পাৰিছানে নাই পৰা তাৰপিছত মই তোমালোকক ধুনীয়াকৈ উকলা যুগটো শিকাই দিম সহজ নিয়মেৰে দেই ঠিক আছে তোমালোকে অংক সদায় কৰিবা